নেপাবি মুখৰে মাত মৰমী কাকে চাই লগা বিমান নাহৰ ফুলা নাই তগৰ ফুলা নাই কেতেকী ফুলা নাই। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল। মই আজি বিশেষ এখন ঠাইলৈ আহিলোঁ, অৰ্থাৎ মানে এজন ব্যক্তিৰ ওচৰত আহিছোঁ আৰু এইটোৱে ঘৰটো হয়। আৰু মই কিয়নো আহিছোঁ এই ঘৰখনলৈ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে বহুদিনৰ পৰা ভাবি আছিলোঁ এই ব্যক্তিজনৰ ওচৰত আহিম বুলি, তো ইতিমধ্যে আজি আহি পাইছোঁহি আৰু সোমাই যাম। মই ঘৰৰ ভিতৰলৈ সোমাই যাম, তেওঁলোকৰ ঘৰখনৰ লগত অলপ কথা বতৰা পাতিম। যিজন ব্যক্তিৰ ওচৰত আহিছিলোঁ তেখেতও লগ পাম, পৰিচয় কৰাই দিম আপোনালোকৰ আগত। ঠিক আছে। এয়া আমাৰ এই খোলালিটোৰ ঘৰত পালোহি, বাবুল চেতিয়া। আৰু এইফালে হয়, এইফালে মোৰ ভাইটি, সদায় আমি একেলগত থাকোঁ। আৰু এইজনটো নকলেও হ'ব। আৰু এইফালে মই তো আহি পালোহি, অকণমান সময় বহিছোঁ, চাহ দিলে চাহ খালোঁ। খোৱাৰ পিছত লাহেকৈ অকণমান ভাতৰ যোগাৰ কৰিছে। এইফালে আমাৰ দ্বীপে কিবা এটা বনাই আছে, বইলিং বনাই আছে, লোকেল মুৰ্গী। খুব ভাল লাগিব। তো লাহেকৈ আৰম্ভ কৰিম। আৰু কিয়নো আহিছিলোঁ সেইখিনি আপোনালোকে অনুমান কৰিব পৰা নাই, অলপ দেৰিকৈ অনুমান কৰিব পৰা হ'ব। আৰু মই এইখিনিতে এটা কথা ক'বলৈ থাকি গ'ল, এই যে আমাৰ বাবুল চেতিয়া, আমি আচলতে বিশেষকৈ সম্বন্ধীয়বোৰ বেছি বজাই ৰাখোঁ। বাবুল চেতিয়াৰ বিয়ৈ, অৰ্থাৎ এখেতৰ ছোৱালীজনী এখেতৰ বোৱাৰী, নহয়নে? তো সেইটো পৰিচয়টো দি দিছোঁ আপোনালোকক। তো আহিছোঁ আৰু আপোনালোকে চাওক, এই ঘৰখন চাওক, বাঁহ বেতেৰে সজোৱা, আৰু ইয়াত জুই হালি আছে। আৰু এইখন চাঙতি বুলি কয়, টেবুল ফেনৰ কিবা এখন কভাৰকে লগাই ৰাখিছে। তো এয়া বাঁহ বেতেৰে সজোৱা ঘৰ, আপোনালোকে চাওক। ভিতৰতে আপোনাৰ ধান মাৰি ৰখাবোৰ ৰাখিছে। ভাল লগা এনেকুৱা পৰিৱেশত থাকিবলৈ আচলতে কপাল লাগিব। আজি নতুন প্ৰজন্মই এনেকুৱা এখন ঘৰ আচলতে দেখিবলৈ পোৱা নাযায়। কিবা এটা পটকৈ দেখিলে প্ৰদূষণী দেখা নিচিনা পাব। যি নহওক, বহুত ভাল লাগে আচলতে। আমি এটা সময়ত এনেকুৱা ঘৰৰ পৰাই আমি লাহেকৈ অকণমান, আজিৰ ডেটত ঘৰবোৰ অকণমান সলনি হৈছে। আৰু এই ঘৰখিনি এতিয়াও আগত আমি যেনেধৰণে আছিলোঁ তেনেকৈ আছে। ভাল লাগিব, দেখাই থাকিবলৈ চেষ্টা কৰিম আপোনালোকক। যাউতি যোগীয়া মৰমা কলুৱা এয়াই আমাৰ শদিয়া। যাউতি যোগীয়া মৰমা কলুৱা এয়াই আমাৰ শদিয়া। বড়ো মিচিং দেউৰী তাই আহোম কছাৰী মৰাণ মট গোখালী চুতীয়া দিবাচী হবে মিলি জুলি আমি ৰচুৱে কটা নাজৰি। যাউতি যোগীয়া মৰমা কলুৱা এয়াই আমাৰ শদিয়া। শদিয়াৰ শুৱনি চাৰিহাল গোসাঁইনী আছে বয়াগী মুঠ এটি। জগত জিনিলেই ইয়াতে জনমী ভূপেন মামায়ু মামাৰ বুকুৰ মণি। ভূপেন মামায়ু মামাৰ বুকুৰ মণি। লোহিত পাৰে হালিছে জালিছে হঠফুলৰ বাগিচাখনি। খগেন মামায়ু কৈ গ'ল তাহানিতে শদিয়ানো কি পুলুৰিং এটা বা। দেশৰ ভিতৰতে দীঘল দলংখনো আজি দেখোন শদিয়া। আজি দেখোন শদিয়া। নিচে কাষৰ ভীষ্মনগৰখনিও আছে মোৰ ডিৰাক্ৰৈ তেজুৱানী। পৰশুৰাম কুণ্ডলৈও গৈ আহিম সময় পালে বান্ধৈ এবাৰ আহি যাবা। সময় পালে বান্ধৈ এবাৰ আহি যাবা। চাপা খোৱা ঠাইখন পালে মোৰ নাম সুধিবা। নাম তোৰ জানি লোৱা ৰাজীৱ শদিয়া। চাপা খোৱা ঠাইখন পালে মোৰ নাম সুধিবা। নাম তোৰ জানি লোৱা ৰাজীৱ শদিয়া। চাপা খোৱা ঠাইখন পালে মোৰ নাম সুধিবা।
নাম তোৰ জানি ল'বা বাবুল শদিয়া। ধন্যবাদ, খুব ভাল লাগিলে। এয়া দেখিলে মই অলপ আগত আপোনালোকৰ আগত কৈছিলোঁ মই এজন ব্যক্তিৰ ওচৰত আহিছিলোঁ। এইজনে হ'ল আমাৰ বাবুল চেতিয়া। তো বাবুল চেতিয়াৰ ওচৰত আহিলোঁ, মোৰ ভাইটি হয় এনে আচলতে। তো ভাল লাগিছে। আৰু এনেধৰণে এই গীতবোৰ যে গোৱা হৈছে, যেতিয়া বৰ্তমান ৰাজীৱ শদিয়াৰ গীতটো গোৱা হ'ল, আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ গীতৰ লগতে আৰু কাৰ গীত এনে গুণগুণাই ভাল পোৱা হয় বা গাই থকা হয়, মই এইটোকে কৈছোঁ। মইতো এনেকৈ মই ৰাজীৱৰ গানকেইটা অলপ হয়, মই সেইকেইটাকে শুনি ভাল পাওঁ। মইতো সেইকেইটাকে শুনিও সেইকেইটাই গাই ভাল লাগে মোৰ। হয়নে? আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, মানে ভাইটি এনে মহেন্দ্ৰ হাজৰিকাৰ গীতটোতো গীত গাই ভাল পোৱা হয় চাগে? অঁ, গাওঁ। তেনেহ'লে এইবাৰ মই মহেন্দ্ৰ হাজৰিকাৰ গীত এটি শুনিবলৈ বিচাৰিছোঁ, অকণমান শুনাই দিলে ভাল লাগিব। বুজনে নুবুজ বুকুৰ কলিজা ঐ, জাননে নাজান মনৰ যাতনা ঐ, মৰম দিবলে মৰম ল'বলে আছো যে অকলে ঐ, আদৰি লাবিনো কেতিয়া কেনেকৈ তাকে নেজানিলো ঐ, বুকুৰ কলিজা ঐ, বুকুৰ কলিজা ঐ, সৰু হৈ আছিলো জনাতো নাছিলো, এতিয়া বয়সত সৰু কিয়, এতিয়া বয়সত সৰু, ৰিহাৰে আচলত ধৰি বান্ধি ললা, কলৈকে যাবকে নোৱাৰা হৈ, মৰম দি অন্তৰত জুৰুলা কৰি থৈ, কলৈকে যাবকে নোৱাৰা হৈ, এতিয়া মৰমি মৰিছো জলি জলি পুৰি মই চগা হৈ, এতিয়া মৰমি মৰিছো জলি জলি পুৰি মই চগা হৈ। সুন্দৰ সুন্দৰ, খুব ধুনীয়া, খুব ভাল লাগিল। আৰু সঁচাকৈ মহেন্দ্ৰ হাজৰিকাৰ গীতবোৰ যে ইমান ধুনীয়াকৈ বাবুল চেতিয়াই আমাৰ শদিয়া নিচিনা, আপোনালোকে দেখিছে এই ঘৰখন মই আপোনালোকক দেখুৱাইছোঁ, এনেকুৱা এখন ঘৰত থাকি বিশেষকৈ খেতি বাতিত জড়িত হৈ থাকে আমাৰ বাবুল চেতিয়াই, কিন্তু ইমান সুমধুৰ কণ্ঠ, মহেন্দ্ৰ হাজৰিকাৰ গীতেই হওক, আমাৰ গণশিল্পী ৰাজীৱ শদিয়াৰ গীতেই হওক, ইমান ধুনীয়াকৈ যে গায়, সঁচাকৈ খুব আচৰিত লগা হয়। আৰু মই এইখিনিতে চিনাকি কৰিব বিচাৰিছোঁ, এইফালে আমাৰ বাবুল চদিয়াৰ পৰিবাৰ হয়, আৰু এইফালে গাঁৱৰ নহয়নে, ঘৰৰ ওচৰ। এইফালে মই আমাৰ বাবুলক মই আৰু এটা কথা সুধিছোঁ, এই যে এনেতো গম পোৱা হৈছে বাবুলৰ কণ্ঠসমূহ খুবেই ভাল, আৰু মই মোৰ ফালৰ পৰা মই এটা অনুৰোধ কৰিছোঁ, আমাৰ গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ আৰু এটি গীত মোৰ খুব ভাল লাগে, ৰাইজেও ভাল পায়, সকলোৱে ভাল পায় চাগে, বহুত বেছি ভাল লাগে, সেই গীতটি অকণমান গুণগুণালে ভাল লাগিব। এই মানে বন্ধু আঁতৰি নেযাবা দে, সেই গীতটো এইটো কয় দিয়ক, যদি ভুল পানী হয় গানটোত, যদি মাজত ভুল পানী হ'লে ক্ষমা কৰিব। বন্ধু পাহৰি নাযাবা দে, বন্ধু পাহৰি নাযাবা দে, জীৱনাতৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দে, স্মৃতি ৰাখিবা দে, বন্ধু পাহৰি নাযাবা দে, আকাশ ভাঙিলেও তুমি নাভাঙিবা, আকাশ ভাঙিলেও তুমি নাভাঙিবা, প্ৰতিভাই অভিশাপ দিব, প্ৰতিভাই অভিশাপ দিব, কলা ডাৱৰে আকাশ ঢাকিব, ধুমুহাই উৰুৱাই নিব, নিয়ু নিয়ু কৰা ফেঁচাৰ চিঞৰেও, ঐ নিয়ু নিয়ু কৰা ফেঁচাৰ চিঞৰেও, তোমালৈ
সোঁৱৰাই দিব তোমালৈ সোঁৱৰাই দিব বন্ধু পাহৰি নাযাবা দেই জ্যোতি নামে হবা নতুন সুৰুজ যাৰ গতি পৰিধি নাই বাধা প্ৰাচীৰ ভাঙি হতৰোগ বধিবা জননীক ৰাখিবা জীয়াই জীৱনৰে বাটত পিছনি নপৰিবা জীৱনৰে বাটত পিছনি নপৰিবা হাঁহেৰে আগুৱাই যাবা হাঁহেৰে আগুৱাই যাবা বন্ধু পাহৰি নাযাবা দেই জীৱনাতৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই স্মৃতি ৰাখিবা দেই বন্ধু পাহৰি নাযাবা দেই বন্ধু পাহৰি নাযাবা দেই বন্ধু পাহৰি নাযাবা দেই গীতসমূহ যে ইমান সুন্দৰকৈ গাব পৰা হৈছে একচুৱেলি সঁচাকৈ মানিছোঁ কিন্তু তো আমাৰ বাবুল চেতিয়াই খুব সুন্দৰকৈ গায়